নতুন বছৰত মাছ ৰাশিৰ ওপৰত কিপা থাকিব লক্ষ্মী নাৰায়ণৰ। লক্ষ্মী নাৰায়ণে ধন ঢালি দিব, খুলিব ভাগ্যৰ দুৱাৰ। বুধ আৰু শুক্ৰৰ সংযোগে মীন ৰাশিত সৃষ্টি কৰিব লক্ষ্মী নাৰায়ণৰ যুগৰ। 2025 চনৰ প্ৰথম ত্ৰৈমাসিকত সংঘটিত হ'ব লক্ষ্মী নাৰায়ণৰ যুগৰ এক বিৰল কাকতলীয়া কাণ্ড। জ্যোতিষীৰ হিচাপ অনুসৰি 2025 চনৰ 27 ফেব্ৰুৱাৰীত বুধ গ্ৰহ মীন ৰাশিত প্ৰৱেশ কৰিব, য'ত ইতিমধ্যে শুক্ৰ উপস্থিত থাকিব। এই দুটা গ্ৰহৰ সংযোগ মীন ৰাশিত হ'ব। ইয়াৰ পিছত 2025 চনৰ 7 মেৰ পুৱা মেঘ ৰাশিত বুধ ৰাশিত প্ৰৱেশ কৰিব, য'ত 31 মেত শুক্ৰ মেঘ ৰাশিত প্ৰৱেশ কৰিব। বুধ আৰু শুক্ৰ সংযোগে মীন ৰাশিত লক্ষ্মী নাৰায়ণৰ যুগৰ সৃষ্টি কৰিব। এনে পৰিস্থিতিত ফেব্ৰুৱাৰীৰ পৰা মে পৰ্যন্ত সময়ছোৱাত কিছুমান ৰাশিৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ'ব। এনে পৰিস্থিতিত যিকোনো 5 ৰাশিৰ স্থানীয় লোকে 2025 চনৰ প্ৰথম ত্ৰৈমাসিকত লক্ষ্মীনাৰায়ণ যুগৰ বিশেষ সুবিধা লাভ কৰিব। মিথুন ৰাশি 2025 চনত গঠন হ'বলগীয়া লক্ষ্মী নাৰায়ণ যুগ মিথুন ৰাশিৰ বাবে বিশেষ। এই যুগ শুভ প্ৰভাৱৰ বাবে মিথুন ৰাশিৰ থলুৱা লোকসকলে এটা ডাঙৰ আচৰিত লাভ কৰিব। 2024 চনত কিবা কাৰণত বন্ধ হোৱা কাম সফলভাৱে সমাপ্ত হ'ব। ঘৰ কিনাৰ সপোন পূৰণ হ'ব। ভাল ঠাইত বিনিয়োগ কৰাৰ সুবিধা পাব। চাকৰি প্ৰত্যাশীসকলেও পাব ভাল খবৰ। কেৰিয়াৰত ভাল সুযোগ আহিব। পাৰিবাৰিক জীৱন ভাল হ'ব। পৰিয়ালৰ সদস্যৰ সৈতে ভাল সময় কটাব। আনহাতে বিবাহিত জীৱনৰ পত্নীৰ পৰা সমৰ্থন পাব। ভ্ৰমণৰ সম্ভাৱনা থাকিব, যিটো আৰ্থিক লাভৰ ক্ষেত্ৰত ভাল হ'ব। কৰ্কট ৰাশি 2025 চনত গঠন হ'বলগীয়া লক্ষ্মী নাৰায়ণ যুগে কৰ্কট ৰোগৰ স্থানীয় লোকৰ বাবে অতি অনুকূল হ'ব। এই বিশেষ যুগৰ প্ৰভাৱৰ দ্বাৰা কৰ্মক্ষেত্ৰত যথেষ্ট সফলতা লাভ কৰিব পাৰিব। নতুন বছৰত আৰ্থিক সংকটৰ পৰা মুক্তি পাব। জীৱনৰ প্ৰতিটো দিশতে ভাগ্য আপোনাৰ পক্ষত থাকিব। যদি আপোনাৰ নতুন ব্যৱসায় আৰম্ভ কৰিব বিচাৰে, তেন্তে 2025 চন আপোনাৰ বাবে অনুকূল হ'ব। যিকোনো ডাঙৰ কামনা নতুন বছৰত পূৰণ কৰিব পাৰিব। কন্যা ৰাশি নৱবৰ্ষত লক্ষ্মীনাৰায়ণ যুগৰ শুভ প্ৰভাৱে কন্যা ৰাশিৰ থলুৱা লোকৰ যিকোনো ডাঙৰ কাম পূৰণ কৰিব। চাকৰি প্ৰত্যাশীসকলে কেৰিয়াৰত ভাল অগ্ৰগতি লাভ কৰিব। লক্ষ্মী দেৱীৰ কৃপাত আপোনাৰ আৰ্থিক অৱস্থা অসীমভাৱে উন্নত হ'ব। নতুন বছৰত আবদ্ধ হৈ থকা ধনো উদ্ধাৰ হ'ব পাৰে। চাকৰি প্ৰত্যাশীসকলে ভাল সুযোগ পাব। ব্যৱসায়ৰ বাবে বিদেশ ভ্ৰমণ থাকিব, যিটো লাভজনক বুলি প্ৰমাণিত হ'ব। আনহাতে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাসকলৰ বাবেও ভাল খবৰ। বৃশ্চিক ৰাশি নতুন বছৰত লক্ষ্মীনাৰায়ণ যুগৰ প্ৰভাৱত বৃশ্চিক ৰাশিৰ থলুৱা লোকে ধন সম্পত্তি লাভৰ বহু সুযোগ লাভ কৰিব। আপুনি এটা ভাল আৰু লাভজনক চাকৰিৰ সুযোগ পাব। আৰ্থিক অৱস্থা ভাল হ'ব। ব্যৱসায়িক আৰ্থিক লাভৰ বহু সুযোগ থাকিব। ব্যৱসায়িক সম্প্ৰসাৰণৰ সুযোগ থাকিব। কৰ্মচাৰীয়ে কৰ্মক্ষেত্ৰত বিষয়াৰ পৰা সহায় লাভ কৰিব। ধন সঞ্চয়ত আপুনি সফল হ'ব। মীন ৰাশিৰ স্থানীয় লোকে লক্ষ্মীনাৰায়ণ যুগত বিশেষ সুবিধা লাভ কৰিব। চাকৰি প্ৰত্যাশীসকলে নতুন বছৰত কেৰিয়াৰৰ উন্নতিৰ লগতে আৰ্থিক লাভো লাভ কৰিব। যিকোনো চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰিব। পৰিয়ালৰ যিকোনো সদস্যই চৰকাৰী চাকৰি পোৱাৰ সম্ভাৱনা। অবিবাহিতসকলৰ ঘৰত আগমন ঘটিব পাৰে নতুন আলহীৰ। এই প্ৰতিবেদন জ্যোতিষ শাস্ত্ৰৰ আধাৰত প্ৰস্তুত কৰা হৈছে। ৰিপাব্লিক এনিয়ে ইয়াৰ সত্যতা প্ৰমাণ নকৰে। প্ৰয়োজনত আপুনিও বিশেষজ্ঞৰ সহায় ল'ব পাৰে। মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা, আদৰ্শপুৰ বাৰ্লিন নম্বৰ 1। কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা সুবিধা, য'ত আছে আটকধুনীয়া কোঠা, লগতে পাব লাক্সাৰী সুইট আৰু ডিলাক্স ৰুম। তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পচন্দৰ সুস্বাদু খাদ্য আৰু পাব বাৰ আৰু ছুইমিং পুল। দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ।